মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 8.2 থকা প্ৰশ্নকেইটা। আৰু এই প্ৰশ্নকেইটা কৰাৰ আগতে চোৱা পাঠত থকা দুটামান কথা জানি ল'ব লাগিব। চোৱা, ইয়াত তিনিটা সূত্ৰ মই আগতীয়াকৈ লিখি ৰাখিছোঁ। এই সূত্ৰ তিনিটা ভালকৈ মনত ৰাখিবা। চোৱা, যেতিয়া আমাক ৰেহাইটো ওলাব দিয়ে, তেতিয়া আমি কি কৰিম? ছপা মূল্যৰ পৰা বিক্ৰী মূল্যটো বিয়োগ কৰিম। আকৌ আমাক যদি বিক্ৰী মূল্যটো উলিয়াব দিয়ে, তেতিয়া ছপা মূল্যৰ পৰা আমি কি কৰিব লাগিব? ৰেহাইটো বিয়োগ কৰিব লাগিব। আৰু যেতিয়া আমাক শতকৰা ৰেহাইটো উলিয়াব দিয়ে, অৰ্থাৎ পাৰ্চেণ্টেজটো উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিম? ওপৰত ৰেহাইটো লিখিম। আৰু এই যোনটো শতকৰা ৰেহাইৰ পৰিমাণটো সদায় কি কৰা হয়? ছপা মূল্যৰ ওপৰতে ওলোৱা হয়। আৰু শতকৰা ৰেহাই যিহেতু কৈছে, তেতিয়া আমি কি কৰিব লাগিব? 100 দি পূৰণ কৰিব লাগিব। এতিয়া চোৱা, ইয়াতো ছপা মূল্য, ইয়াতো ছপা মূল্য, ইয়াতো ছপা মূল্য লিখা আছে, হয়নে? এতিয়া ছপা মূল্য মানে কি? চোৱা, ছপা মূল্য মানে হ'ল কোনো এটা বস্তু বা সামগ্ৰীৰ ওপৰত চাপ মাৰি থকা মূল্যক ছপা মূল্য বুলি কোৱা হয়। অৰ্থাৎ চোৱা, যেতিয়া আমি দোকানৰ পৰা কিবা এটা বস্তু কিনিবলৈ যাওঁ, তাত কি লিখা থাকে? MRPটো লিখা থাকে, অৰ্থাৎ দামটো লিখা থাকে, হয়নে? অৰ্থাৎ চোৱা, এই যোনটো আমি টেমাটো ল'লোঁ, এই টেমাটোৰ দামটো কিমান আছে? চোৱা, 100 টকা, হয়নে? অৰ্থাৎ এই যোনটো টেমা আছে, এই টেমাটোৰ দাম 100 টকা, আৰু এই 100 টকাটোকে কি বুলি কোৱা হয়? ছপা মূল্য বুলি কোৱা হয়। আৰু ইয়াত চোৱা, ইয়াত এটা ক্ৰীম আছিলে, এই ক্ৰীমটোৰ দামটো কিমান লিখা আছে? চোৱা, 399 লিখা আছে, হয়নে? অৰ্থাৎ এই যে 399টো লিখা আছে, এইটোকে কি বুলি কোৱা হয়? ছপা মূল্য বুলি কোৱা হয়। যেতিয়া আমি প্ৰশ্নকেইটা কৰিম, তেতিয়া আমি ভালকৈ বুজি পাম। চ' এতিয়া 1 নম্বৰ প্ৰশ্নটো কি কৈছে? 1 নম্বৰ প্ৰশ্নটো কৈছে, এটা ৰেডিঅ'ৰ ছপা মূল্য 2055 টকা, 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে ৰেডিঅ'টোৰ বেচা দাম কিমান? বেচা দামটো আমাক উলিয়াব দিছে। চোৱা, কেনেকৈ কৰিম? নম্বৰ 1ৰ চলুশ্যন। প্ৰথমে ইয়াত কি লিখিছে? ৰেডিঅ'টোৰ ছপা মূল্যটো লিখি দিছে, হয়নে? অৰ্থাৎ ইয়াৰ পৰা লিখি দিয়া যে ৰেডিঅ'ৰ ছপা মূল্য। ৰেডিঅ'ৰ ছপা মূল্যটো কিমান দিছে? চোৱা, 2055 টকা, হয়নে? ইয়াত লিখি দিয়া যে 2055 টকা। এতিয়া কি কৈছে? চোৱা, কৈছে ৰেহাই কিমান দিছে? 3% দিছে, হয়নে? কৈছে 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে। এতিয়া চোৱা, ইয়াত লিখিম যে ৰেহাইটো কি কৰা হৈছে? ছপা মূল্যৰ ওপৰত ৰেহাই দিছে কিমান? 3%। অৰ্থাৎ আমি লিখিব পাৰি যে ছপা মূল্যৰ 3%। এতিয়া চোৱা, ছপা মূল্যটোৰ দাম কিমান লিখা আছে? চোৱা, ছপা মূল্য 2055, ইয়াত লিখা আছে 2055 পূৰণ। ইয়াত 3% লিখা আছে নহয়, এই 3 লিখা, আৰু এই পাৰ্চেণ্টেজটো মানে কিমান? 100। পাৰ্চেণ্টেজটো মানে 100। এতিয়া চোৱা, এতিয়া এইটো কাটাকাটি কৰা। চোৱা, এইটো কিমান আছে? চোৱা, এইটো যদি আমি 5 দি কাটো, 5 দি কাটিলে কেইবাৰ যাব? 20 বাৰ। আৰু এইটো 5 দি কাটাচোন, 5 দি এইটো কিমান আছে? চোৱা, 20। 20ত 5টো কেইবাৰ যাব? 4 বাৰ যাব, হয়নে? 4 বাৰ। আৰু ইয়াত 5ত 5টো কেইবাৰ যাব? এবাৰ। আৰু এই 5ত কেইবাৰ যাব? এবাৰ। অৰ্থাৎ ইয়াত কিমান বাকী আছে? চোৱা, ওপৰত আছে 411 পূৰণ 3, আৰু তলত আছে কিমান? 20। এতিয়া চোৱা, এই 411 লগত 3টো পূৰণ কৰা। 411 লগত যদি 3 পূৰণ কৰোঁ, কিমান হয়? 3 × 3, 3 × 3, 3 × 4 = 12। অৰ্থাৎ কিমান পালোঁ? ওপৰত 1233, আৰু তলত কিমান আছে? চোৱা, 20। এতিয়া এই 20টো দি কি কৰে? এই 1233টোক হৰণ কৰাচোন। 20টো দি পেলাই 1233টোক হৰণ কৰা। এতিয়া চোৱা, এই 20টো এই 1ত নাযায়, এই দুটা লগ লগালে কিমান? 12। 12টো নাযায়। এতিয়া এই তিনিটা এক লগ কৰা কিমান হয়? 31। এতিয়া 31ত 20টো কেইবাৰ যাব? চোৱা, 20টোক যদি আমি 6 বাৰ যদি দিওঁ, 6 0 0, 6 2 12, কেইবাৰ গ'ল? 120। অৰ্থাৎ ইয়াত 120, আৰু কেইবাৰ গ'ল? 6 বাৰ। এতিয়া বিয়োগ কৰা, 3টো তললৈ নামিব, 3 পৰা 0 গ'লে 3, হয়নে? এতিয়া চোৱা, এই 20 ইয়াত 3ত নাযায়, দুটা লগ লাগিলে কিমান হ'ব? 33। এতিয়া 20 33ত কেইবাৰ যাব? 20 1 × 20 হ'ব, 20 2 × 40, 40 হ'লে যিহেতু বেছি হৈ যায়, 20টোক যদি আমি কি কৰোঁ? 2 দি যদি হৰণ কৰোঁ, পূৰণ কৰোঁ, 2 0 0, 2 2 4, 40, 40 হ'লে যিহেতু 33তকৈ কি হৈছে? বেছি হৈছে, তাৰমানে এইটো দুবাৰ নাযায়, এবাৰ যাব। 20 1 × কিমান হ'ব? 20। এতিয়া বিয়োগ কৰা, 3 পৰা 0 গ'লে 3, 3 পৰা 2 গ'লে 1। এতিয়া চোৱা, ইয়াত কিমান আছে? 13। এই 20 13ত নাযায়, যেতিয়া নাযায় তেতিয়া ওপৰত কি কৰিব লাগে? এটা দশমিক দিব লাগে। আৰু এই ওপৰত যদি আমি দশমিক দিওঁ, তলত এটা ইয়াৰ লগত কি আহিছে? 0 আহিছে। এতিয়া চোৱা, এই 20 ইয়াত কিমান পালোঁ? 130 পালোঁ, হয়নে? এতিয়া চোৱা, 20 130ত কেইবাৰ যাব? 6 বাৰ যাব। 20 6 বাৰ গ'লে কিমান যায়? 120 হয়, হয়নে? 120। 0 পৰা 0 গ'লে 0, 3 পৰা 2 গ'লে 1। এতিয়া কিমান বাকী আছে? চোৱা, 10। আকৌ যিহেতু 20টো 10ত নাযায়, তাৰমানে ইয়াত যিহেতু দশমিকটো আছে, তাৰমানে ইয়াৰ লগত এটা কি আহি যাব? 0 আহিব। এতিয়া চোৱা, 20 1ত কেইবাৰ যাব? 20 1ত যাব 5 বাৰ। 20 5 গুণ কিমান? 100। 100 পৰা 100 গ'লে 0। অৰ্থাৎ কিমান পালোঁ? চোৱা, 61.65 ইয়াত কি হ'বগৈ? টকা। এতিয়া চোৱা, এতিয়া আমাক কি উলিয়াব দিছে? চোৱা, কৈছে বেচা দাম। বেচা দাম মানে বিক্ৰী দাম। যেতিয়া আমাক বিক্ৰী দামটো উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিব লাগে? ছপা মূল্যৰ পৰা ৰেহাইটো বিয়োগ কৰিব লাগে, হয়নে? অৰ্থাৎ এতিয়া চোৱা, ইয়াত লিখা যে বিক্ৰী মূল্য সমান সমান কি লিখিব পাৰি আমি? ছপা মূল্য বিয়োগ ৰেহাই। ছপা মূল্য মাইনাছ ৰেহাই। এতিয়া চোৱা, ছপা মূল্যটো কিমান দিছে? চোৱা, আমাৰ ছপা মূল্যটো কিমান আছে? চোৱা, 2055, হয়নে?
ইয়াত লিখা আছে 2055 মাইনাছ আৰু ৰেহাইটো কিমান আছে চোৱা ৰেহাই কিমান পাইছিলোঁ আমি চোৱা এইটো ইয়াত ৰেহাই লিখা আছে ৰেহাইটো কিমান পালোঁ 61.65 এতিয়া এই 2055 পৰা 61.65টো বিয়োগ কৰা 2055ৰ পৰা এই 61 ইয়াত 61টো ক'ত বহিব ইয়াত বহিব 61 যেহেতু ইয়াত দশমিক আছে ইয়াত দশমিক লিখি দিয়ে ইয়াত কিমান আছে 6 আৰু 5 আছে এইটো বিয়োগ কৰা এতিয়া চোৱা ইয়াত বিয়োগ কৰিবলৈ আমাৰ অসুবিধা হ'ব সেইকাৰণে কি কৰা এইটোৰ পিছত ইয়াত দশমিক দি 0 দুটা লিখি দিয়া তেতিয়া আমাৰ বিয়োগ কৰোঁতে সুবিধা হ'ব এইটো দশমিক দি পেলাই ইয়াৰ পিছত দুটা 0 আমি লিখিব পাৰি চ' এতিয়া এই 0 পৰা 5টো নাযায় ইয়াত ধাৰ কৰিলে 10 পৰা 5 গ'লে 5 ইয়াত আছে এতিয়া 9 পৰা 6 গ'লে কিমান 3 দশমিক বহাই দিয়ে ইয়াত 5 আছিলে যিহেতু এটা গুচি গ'ল ইয়াত আছে এতিয়া 4 পৰা 1 গ'লে কিমান 4 পৰা 1 গ'লে 3 এতিয়া চোৱা 5 পৰা 6 নাযায় ইয়াত ধাৰ কৰিলে কিমান 15 পৰা 6 গ'লে কিমান 9 ইয়াত কিমান আছে 9 আৰু ইয়াত কিমান আছে 2 আছিল যিহেতু এটা গুচি গ'ল তাৰমানে কিমান আছে 1 আছে অৰ্থাৎ কিমান পালোঁ আমি 1993.35 টকা অৰ্থাৎ আমাক কি কৈছে চোৱা ৰেডিঅ'টোৰ বেচা দাম কিমান আমি ইয়াত লিখি দিব পাৰি যে ৰেডিঅ'ৰ বেচা দাম 1993.35 টকা এইটোৱে হ'ল আমাৰ 1 নম্বৰটো আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সুমনে এখন গণিতৰ কিতাপত 10% ৰেহাই পোৱাৰ পাছত 190 টকাত কিতাপখন কিনিলে কিতাপখনৰ ছপা মূল্য কিমান আছিল চোৱা ছপা মূল্যটো উলিয়াব লাগে কেনেকৈ কৰিম চোৱা নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে চোৱা যেহেতু ছপা মূল্যটো আমাক উলিয়াব দিছে তেতিয়াহ'লে প্ৰথমে ইয়াত ধৰি লোৱা যে ধৰা হ'ল কিতাপখনৰ ছপা মূল্য সমান আমি x বুলি ধৰি লৈছোঁ তাৰপিছত ইয়াত লিখা আছে ৰেহাইটো চোৱা কিমান পাৰ্চেণ্ট দিয়া আছে 10% দিয়া আছে হয়নে আৰু ৰেহাইটো কি কৰা হয় ছপা মূল্য 10% দিয়া হয় হয়নে ছপা মূল্যৰ ওপৰত কি কৰা হয় ৰেহাইটো দিয়া হয় ছপা মূল্যৰ কি কৰা হয় 10% এতিয়া চোৱা ছপা মূল্যটো কি আছে আমি কি ধৰিছোঁ x অৰ্থাৎ ছপা মূল্যটো x লিখা আৰু যিহেতু 10% আছে ইয়াত কি কৰা এই 10ৰ 10 লিখা আৰু তলত কি আহিবগৈ 100 আহিব এটা এতিয়া কাটাকাটি কৰা এই 0টোৰ লগত এই 0টো কাটি দিয়া অৰ্থাৎ চোৱা এই 1ৰ লগত যদি x টো পূৰণ কৰি কি পাম আমি x পাম আৰু তলত কিমান আছে 10 আছে ইয়াত 10 লিখা ৰেহাইটো কিমান পালোঁ আমি 10 পালোঁ এতিয়া আমি জানো যে বিক্ৰী মূল্য যোনটো সূত্ৰ আছে সেইটো কি বিক্ৰী মূল্য সমান ছপা মূল্য বিয়োগ কি কৰা হয় ৰেহাই হয়নে ৰেহাই এতিয়া চোৱা বিক্ৰী মূল্যটো আমাক কিতাপত কিমান দিয়া আছে চোৱা বিক্ৰী মূল্যটো কিমান দিছে 190 হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে 190 সমান দিয়া ছপা মূল্যটো কিমান ধৰিছিলোঁ আমি চোৱা ছপা মূল্যটো কিমান ধৰিছিলোঁ x হয়নে অৰ্থাৎ ইয়াত লিখি x এতিয়া বিয়োগ দিয়া আৰু ৰেহাইটো চোৱা কিমান পাইছোঁ আমি ৰেহাই সমান কিমান পাইছোঁ 10/x পাইছোঁ হয়নে অৰ্থাৎ ইয়াত লিখা 10/x এতিয়া এইকেইটা সমাধান কৰা 190টো লিখি লোৱা সমান দিয়ে আৰু এই তলত 10 আছে নহয় 10টোত 10 লিখি লোৱা আৰু এইটো যদি এনেকৈ থাকে মিশ্ৰ ভগ্নাংক থাকে তেতিয়া কি কৰিব পাৰিম এই 10টোৰ লগত x টো পূৰণ কৰা 10ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 10x হ'ব হয়নে ইয়াত বিয়োগ আছে বিয়োগটো দিয়া আৰু ইয়াত x আছে ওপৰত x টো লিখা এতিয়া 190টো লিখি লোৱা সমান দিয়া এই তলত 10 আছে 10টো লিখা এই 10xৰ পৰা যদি x এটা বিয়োগ হয় অৰ্থাৎ 10টা xৰ পৰা যদি এটা x নাইকিয়া হয় কিমান থাকিব আমাৰ 9x থাকিব হয়নে 9x এতিয়া চোৱা ওপৰত আছে কিমান 9x তলত আছে 10 হয় এতিয়া চোৱা এই যে 190টো আছে 190 তলত 1 এটা আছে বুলি ভাবা 1 এটা আছে এতিয়া কি কৰা পোনাকুনিয়াকৈ পূৰণ কৰা অৰ্থাৎ এই 9xৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব 9x হ'বগৈ হয়নে সমান ইয়াত কিমান আছে 10ৰ 10 লিখা পূৰণ আৰু ইয়াত কি কৰে 190 এইটো পোনাকুনিয়াকৈ পূৰণ কৰিব পাৰি আমি এতিয়া চোৱা ইয়াত কি আছে চোৱা ইয়াত আছে x ইয়াত xটো ইয়াত ৰাখি থোৱা সমান দিয়া এই ওপৰত কিমান আছে 10 পূৰণ 190 আৰু এই 9টো কি হৈছে এই x ৰ লগত পূৰণ হৈ আছে নহয় এই সমান এইটো চাইডে পাৰ কৰিলে কি হৈ যায় পূৰণ থাকিলে এইটো কি হৈ যায় এইটো চাইডে আহিলে হৰণ হৈ যায় এতিয়া চোৱা এই xটো লিখা সমান এতিয়া এই 9 লিখা এতিয়া 190 লগত 10টো যদি পূৰণ কৰোঁ কিমান হ'বগৈ চোৱা 1900 হ'বগৈ কিমান হ'বগৈ 1900 এইটো চোৱা তোমালোকে এনেকৈ কৰি ল'ব পাৰা 190 লগত 10টো পূৰণ কৰি চোৱাচোন কিমান হয় 000 900 এটা কৰি দিয়ে 100 9 1 গুণ 1 0091 অৰ্থাৎ কিমান পালোঁ চোৱা 1900 হয়নে 1900 এতিয়া চোৱা x
সমান সমান এতিয়া চোৱা 9 1900 কেইবাৰ যায় চোৱাচোন এই 9টো 1900 চোৱাচোন কেইবাৰ যায় এই 9 একত নাযায় এই দুটা লগ লাগিলে কিমান 19 এতিয়া 9 নেউতাটো পঢ়াচোন 9 1 গুণ 9 2 গুণ 18 9 3 গুণ 27 27 হ'লে যিহেতু বেছি হৈ যায় তাৰ মানে দুইবাৰ যাব হয়নে 9 2 গুণ কিমান 18 এতিয়া এই 0টো তললৈ নমাই দিয়ে এই 0টো তললৈ নমাই দিয়ে 9ৰ পৰা 8 গ'লে কিমান 1 আৰু 1ৰ পৰা 1 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া চোৱা 9 এই 1ত নাযায় এই দুটা লগ লাগিলে কিমান হ'ব 10 9 10ত কেইবাৰ যাব এবাৰ 9 1 গুণ কিমান 9 0টো তললৈ নমাই দিয়া এইটোৰ পৰা অৰ্থাৎ 10ৰ পৰা 9 গ'লে কিমান 1 থাকিব এতিয়া চোৱা 9 আকৌ ইয়াত 10 আছে 10ত কেইবাৰ যাব এবাৰ যাব হয়নে 9 1 গুণ কিমান 9 এতিয়া 10ৰ পৰা 9 গ'লে কিমান 1 এতিয়া চোৱা 9 আৰু 1টোত নাযায় ইয়াত এটা দশমিক আহিব ইয়াত দশমিক আহিলে ইয়াৰ লগত এটা কি আহিব 0 আহিব অৰ্থাৎ এতিয়া চোৱা 9 10ত আকৌ কেইবাৰ যাব এবাৰ 9 1 গুণ কিমান 9 10ৰ পৰা 9 গ'লে 1 আকৌ দশমিক আছে আকৌ ইয়াত 0 অৰ্থাৎ এনেকৈ গৈয়ে থাকিব অৰ্থাৎ ইয়াত আমি 1 1কৈ পাই থাকিম অৰ্থাৎ চোৱা এইটো কিমান পালোঁ আমি x সমান সমান 211.111 অৰ্থাৎ x সমান সমান কিমান পাইছোঁ আৰু x মানে কি আছিলে চোৱা ছপা মূল্য হয়নে কি আছে চোৱা x সমান সমান কি আছে ছপা মূল্য অৰ্থাৎ আমি লিখি দিব পাৰি যে কিতাপখনৰ ছপা মূল্য কিমান পালোঁ চোৱা 211.1111 টকা এইটোৱেই হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ছপা মূল্য 700 টকা বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁ কিমান শতাংশ ৰেহাই পালে চোৱা বস্তুটো ছপা মূল্য কিমান 700 টকা আৰু তেওঁ কিমান টকাতে কিনি আনিছে 630 টকাতে কিনি আনিছে হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 3ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখা আছে ছপা মূল্যটো লিখা আছে ইয়াত লিখি লোৱা ছপা মূল্য সমান সমান কিমান টকা 700 টকা আৰু চোৱা তেওঁ কিনি আনিছে কিমান টকাত কিনা দামটো কিমান আছে 630 অৰ্থাৎ ইয়াত লিখি লোৱা যে কিনা দাম সমান সমান কিমান 630 টকা এতিয়া ৰেহাইটো কিমান পাইছে চোৱা ৰেহাই মানে ডিছকাউণ্ট কিমান পাইছে চোৱা ৰেহাই সমান সমান আমি লিখিব পাৰি যে ছপা মূল্য বিয়োগ কিনা দাম এতিয়া চোৱা ছপা মূল্য কিমান টকা আছিলে 700 টকা বিয়োগ কিনা দামটো কিমান আছে চোৱা 630 টকা এতিয়া 700ৰ পৰা 630টো বিয়োগ কৰিলে কিমান পাম আমি 70 টকা পাম 70 টকা অৰ্থাৎ তেওঁ ডিছকাউণ্ট মানে ৰেহাই কিমান টকা পাইছে 700 টকা পাইছে 700 নহয় 70 টকা পাইছে এতিয়া আমাক কি উলিয়াব দিছে চোৱা কৈছে যে শতকৰা ৰেহাই পালে শতকৰা ৰেহাই কিমান পাইছে এইটো উলিয়াব লাগে এতিয়া চোৱা ইয়াত শতকৰা ৰেহাইৰ যোনটো সূত্ৰ আছিলে সেইটো কি আছিলে চোৱা আমাৰ শতকৰা ৰেহাই যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা ৰেহাইটো ওপৰত থাকিব আৰু তলত কি থাকিব ছপা মূল্য আৰু কি কৰিব লাগে 100 দি পূৰণ কৰিব লাগে অৰ্থাৎ আমি লিখিব পাৰি যে শতকৰা ৰেহাই যোনটো সূত্ৰ এইটো লিখি দিয়ে ইয়াত ওপৰত ৰেহাই বুলি লিখি দিয়া ৰেহাই তলত লিখিম ছপা মূল্য আৰু শতকৰা ৰেহাই যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব 100 অৰ্থাৎ পাৰ্চেণ্টেজটো দি পূৰণ কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব এতিয়া চোৱা ৰেহাই কিমান পাইছিলোঁ 70 ইয়াত 70 লিখা ছপা মূল্যটো কিমান লিখা আছে চোৱা ছপা মূল্য কিমান 700 টকা হয়নে ইয়াত তলত লিখি দিয়া আছে 700 পূৰণ আৰু ইয়াত কিমান লিখিছিলোঁ 100টো লিখি দিয়া এতিয়া কাটা দি কৰা এই 0টোৰ লগত এই 0টো নাইকিয়া কৰি দিয়া তাৰপিছত এই 0টোৰ লগত এই 0টো নাইকিয়া কৰি দিয়া এই 7টোৰ লগত এই 7টো নাইকিয়া কৰা অৰ্থাৎ কিমান বাকী আছে চোৱা 10 হয়নে অৰ্থাৎ কি 10% কি পাব তেওঁ ৰেহাই পাব ইয়াত কি লিখিছে চোৱা কিতাপত কৈছে কিমান শতাংশ ৰেহাই পালে আমি লিখিব পাৰি যে চোৱা নামটো কি আছিলে চোৱা ৰমেনে হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে ৰমেনে 10% ৰেহাই পালে এইটোৱেই হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এযোৰ সোফা ছেটৰ ছপা মূল্য 30,000 টকা নতুন বছৰৰ আৰম্ভণিৰ বাবে দোকানীয়ে সোফা ছেটযোৰ 25,000 টকাত বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই পালে এই 4 নম্বৰটো 3 নম্বৰটোৰ নিচিনা একেই চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে চোৱা 4 নম্বৰটো কি লিখা আছে এযোৰ সোফা ছেটৰ ছপা মূল্যটো দিয়া আছে নহয় ছপা মূল্যটো কিমান 30,000 অৰ্থাৎ ইয়াত লিখি দিয়া যে ছপা মূল্য সমান সমান কিমান দিছে 30,000 টকা আৰু কি দিয়া আছে চোৱা কৈছে যে সোফা ছেটযোৰ 25,000 টকাত বিক্ৰী কৰিলে বিক্ৰী দামটো দিয়া আছে হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে বিক্ৰী দামটো কিমান দিছে 25,000 টকা হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে 25,000 টকা এতিয়া ইয়াত লিখা আছে ৰেহাই চোৱা কিমান টকা ৰেহাই পাইছে ডিছকাউণ্ট পাইছে অৰ্থাৎ ইয়াত লিখিব পাৰি যে ছপা মূল্য ৰেহাই সমান সমান ছপা মূল্য বিয়োগ বিক্ৰী
বিক্ৰীৰ দাম বা মূল্য বুলি লিখিব পাৰা বিক্ৰী মূল্য এতিয়া ছপা মূল্যটো কিমান দি আছে 30,000 ইয়াত লিখি দিয়া আছে 30,000 বিয়োগ বিক্ৰী মূল্য কিমান দি আছে চোৱা 25,000 এতিয়া চোৱা 30,000 টকাৰ পৰা যদি 25,000টো বিয়োগ কৰি কিমান থাকিব 5,000 টকা থাকিব হয়নে অৰ্থাৎ 5,000 টকা তেওঁ কি পাইছে ৰেহাই বা ডিছকাউণ্ট পাইছে এতিয়া ইয়াত কি কৈছে চোৱা 4 নম্বৰটো প্ৰশ্নটোত কৈছে যে টকাত বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই পাইছে শতাংশ এতিয়া ইয়াত উলিয়াই দিওঁ যে আমি ইয়াত উলিয়াই দিওঁ শতকৰা ৰেহাই যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা ওপৰত কি থাকিব ৰেহাইটো লিখা থাকিব ৰেহাই আৰু তলত থাকিব ছপা মূল্য আৰু শতকৰাটো যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগে 100 দি ইয়াত 100%টো দি পূৰণ কৰিব লাগে এতিয়া চোৱা ৰেহাইটো কিমান পাইছে 5,000 অৰ্থাৎ ইয়াত লিখা আছে 5,000 আৰু ছপা মূল্যটো কিমান আছে চোৱা ছপা মূল্য 30,000 টকা হয়নে অৰ্থাৎ ইয়াত লিখা 30,000 টকা আৰু পূৰণ ইয়াত 100 আছে নহয় অৰ্থাৎ 100টো লিখি দিয়া 100%। এতিয়া চোৱা কেনেকৈ কৰিম তাৰপিছত চোৱা এতিয়া কাটাকাটি কৰা ইয়াত এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটা এইটো জিৰ'ৰ লগত এইটো জিৰ'টো কাটি দিয়া আৰু এই জিৰ'টোৰ লগত কি কৰা এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা ওপৰত কিমান আছে চোৱা ইয়াত 5 আছে 5 পূৰণ কিমান আছে ওপৰত 10 আৰু তলত কিমান আছে চোৱা 3 হয়নে এতিয়া চোৱা এইকেইটা পূৰণ কৰা 5 10 কিমান 50 আৰু তলত কিমান আছে 3 এতিয়া চোৱা 3টো দি পেলাই 50টো হৰণ কৰি চোৱাচোন এই 3 50 নহয় এই 5ত চোৱা কেইবাৰ যায় 3 যাব এবাৰ 3 গুণ কিমান 3 এতিয়া 5ৰ পৰা 3 গ'লে 2 আৰু এই জিৰ'টো তললৈ নমাই দিয়ে এতিয়া 3 20ত কেইবাৰ যায় 3 6 গুণ কিমান 3 6 গুণ 18 হয়নে এতিয়া চোৱা 18 হ'লে এই 2ৰ পৰা নাযায় অৰ্থাৎ 20ৰ পৰা 18 গ'লে কিমান থাকিব 2 এতিয়া চোৱা 3 2ত নাযায় ইয়াত এটা দশমিক আহিব ইয়াত এটা 0 আহিব দশমিক আহিলে এতিয়া 3 20ত কেইবাৰ যাব আকৌ 6বাৰ যাব 3 6 গুণ কিমান 18 এতিয়া 20ৰ পৰা 18 গ'লে কিমান 2 আকৌ ইয়াত যিহেতু দশমিক আছে ইয়াত আকৌ 0 আহিব অৰ্থাৎ এনেকৈ গৈয়ে থাকিব অৰ্থাৎ ইয়াত 6কে গৈয়ে থাকিব অৰ্থাৎ চোৱা আমি কিমান পালোঁ 16.6 আৰু চোৱা এই দশমিকৰ পিছত 3 নম্বৰ ঘৰটো 1 2 3 নম্বৰ ঘৰটো যদি 5তকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব এই 6টো কি হৈছে 7 হৈ যায় অৰ্থাৎ এই 2 নম্বৰ ঘৰটো কি হৈ যাব 6টো কি হৈছে 7 হৈ যায় অৰ্থাৎ ইয়াত লিখি দিয়া আছে টকা অৰ্থাৎ কিমান পালোঁ আমি 16.67 ইয়াত টকা নহয় ইয়াত যিহেতু পাৰ্চেণ্টেজ হ'ব ইয়াত পাৰ্চেণ্টেজ অৰ্থাৎ কিমান পাৰ্চেণ্টেজ ৰেহাই পাইছে তেওঁ শতকৰা ৰেহাইটো কিমান পাইছে 16.67 এইটোৱে হ'ল আমাৰ আনচাৰ আৰু প্ৰশ্নটোত কি কৈছে চোৱা লাষ্টত কৈছে তেওঁ কিমান শতাংশ ৰেহাই দিলে ইয়াত লিখিব যে তেওঁক শতকৰা 16.67% ৰেহাই পালে এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1,260 টকাত বিক্ৰী কৰিলে ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নম্বৰ 5ৰ চলিউশ্যন চোৱা ইয়াত কি লিখা আছে চোৱা 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1,260 টকাত বিক্ৰী কৰিলে হয়নে ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰা ছপা মূল্যটো যিহেতু আমাক উলিয়াব দিছে আৰু কি লিখা আছে বিক্ৰী মূল্যটো লিখা আছে হয়নে অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে বিক্ৰী মূল্যটো চোৱা কিমান লিখা আছে 1,260 হয়নে ইয়াত লিখা আছে 1,260 টকা আৰু কি লিখা আছে চোৱা ৰেহাইটো কিমান আছে 10% ইয়াত লিখা আছে ৰেহাই সমান 10% আৰু আমাক কি উলিয়াব দিছে চোৱা কৈছে ফেনখনৰ ছপা মূল্য কিমান ছপা মূল্যটো যিহেতু নাই তেতিয়াহ'লে ইয়াত লিখি লোৱা যে ধৰা হ'ল ছপা মূল্য সমান আমি x বুলি ধৰি লৈছোঁ এতিয়া চোৱা এতিয়া আমি ৰেহাইটো উলিয়াম ৰেহাই সমান কি কৰে ছপা মূল্য ওপৰত কি কৰা হয় এই ৰেহাইটো কি কৰা হয় ওলোৱা হয় হয়নে এতিয়া চোৱা ছপা মূল্যটো কিমান আছে আমি কিমান ধৰিছোঁ x অৰ্থাৎ ইয়াত ছপা মূল্যৰ জেগাত x লিখা আৰু ইয়াত কি কৰা 10% হয়নে 10ৰ 10 আৰু এই পাৰ্চেণ্টেজৰ জেগাত কি আহিব 100 আহিব এতিয়া কাটাকাটি কৰা এই জিৰ'টোৰ লগত জিৰ'টো কাটি দিয়া এতিয়া এই x ৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব x হ'ব আৰু তলত কিমান আছে 10 অৰ্থাৎ ৰেহাইটো কিমান পালোঁ আমি 10/x আৰু এতিয়া আমি কি জানো আমি জানো যে বিক্ৰী মূল্য সমান ছপা মূল্য বিয়োগ ৰেহাই এতিয়া চোৱা যোনটো আমাৰ বিক্ৰী মূল্য সেই বিক্ৰী মূল্যটো দিয়া আছে কিমান টকা দিয়া আছে চোৱা 1,260 টকা হয়নে বিক্ৰী মূল্যটো ইয়াত লিখি দিয়া যে 1,260
সমান সমান চপা মূল্যটো কিমান দি আছে চোৱা চপা মূল্য আমি কিমান লৈছোঁ x ধৰিছিলোঁ তাৰমানে চপা মূল্যৰ জেগাত x লিখি দিয়া বিয়োগৰ বিয়োগ আৰু ৰেহাইটো কিমান লিখিছোঁ 10/x লিখিছোঁ হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে 10/x এতিয়া এই 1260 জেগাত 1260টো লিখি দিয়া সমান সমান লিখা এতিয়া চোৱা এই তলত 10 আছে নহয় 10টো লিখা এই 10টোৰ লগত xটো পূৰণ হ'ব 10ৰ লগত যদি x পূৰণ হ'ব কিমান হ'ব 10x হ'ব বিয়োগৰ বিয়োগ আৰু ইয়াত x আছে x লিখি দিয়া এতিয়া ইয়াত কিমান আছে 1260টো লিখি লোৱা সমান সমান এই তলত 10 to 10 লিখি লোৱা এই 10xৰ পৰা যদি xটো বিয়োগ কৰা কিমান হ'ব 9x এতিয়া চোৱা এতিয়া আমি কি কৰিব পাৰি চোৱা ইয়াত কি কৰা এইটো এই 1260ৰ তলত 1 এটা আছে এতিয়া কোণাকুণীয়াকৈ পূৰণ কৰা এই 9xটো কি কৰা ইয়াত লিখা তো কোণাকুণীয়াকৈ পূৰণ হ'লে ইয়াত হ'বগৈ আৰু এই 10ৰ 10 পূৰণ এইটো কি হ'ব এই চাইডে যাবগৈ পূৰণটো কোণাকুণীয়াকৈ পূৰণ এতিয়া চোৱা এতিয়া কি আছে চোৱা ইয়াত আছে 9x এতিয়া xটো ইয়াত ৰাখা xটো ৰাখিলে ইয়াত আৰু ইয়াত কিমান আছে চোৱা এই চাইডৰ সমান সমান এইটো চাইডে কিমান আছে 10 পূৰণ কিমান 1260 আৰু এই 9টো কি হৈছে x লগত পূৰণ হৈ আছে নহয় এতিয়া কি হ'ব xটো ইয়াত থাকি গ'ল নহয় 9টো কি হ'ব এই x লগত পূৰণ হৈ আছে এইটো এই সমান সমান এইটো চাইডে গ'লে কি হৈ যায় এইটো হৰণ হৈ যায় এতিয়া চোৱা কিমান আছে ইয়াত চোৱা কাটাকাটি কৰিব পাৰি নেকি 6 6 2 6 7 8 1 9 অৰ্থাৎ 9টো দি পেলাই আমি এইটো কাটিব পাৰি চোৱা 9 এই 1260 কেইবাৰ যায় চোৱা 9টো 1260 কেইবাৰ যায় চোৱা 9 12 যাব এবাৰ 9 1 গুণ 9 এতিয়া 12 পৰা 9 গ'লে কিমান 3 6টো তললৈ নামিব 0টো তললৈ নামিব এতিয়া চোৱা 9 36ত কেইবাৰ যায় চোৱা 4 9 গুণ কিমান হয় 36 হয়নে 36 যেহেতু পিছপিনে 0 আছে ইয়াত এটা 0 লিখি দিয়া আৰু ওপৰত এটা 0 লিখি দিয়া এতিয়া চোৱা কিমান পালোঁ 140 হয়নে অৰ্থাৎ 9 1260 কেইবাৰ যাব 140 বাৰ এতিয়া কি আছে চোৱা ইয়াত চোৱা কিমান আছে বাকী আছে 10 পূৰণ 140 এই আঁচখন ইয়াত দিব নালাগে অৰ্থাৎ চোৱা এই 140 লগত এতিয়া 10টো পূৰণ কৰা 140 লগত যদি 10 পূৰণ কৰা কিমান হয় চাবাচোন 0 0 0 4 0 0 1 0 0 এটা ঘৰ এৰি দিয়া 1 0 0 4 1 গুণ 4 1 1 গুণ 1 কিমান 0 0 4 1 অৰ্থাৎ কিমান পালোঁ 1400 অৰ্থাৎ x সমান সমান আমি কিমান পালোঁ x সমান সমান কিমান পালোঁ 1400 আৰু x মানে কি চোৱা x মানে আমি কি ধৰিছিলোঁ চপা মূল্য ধৰিছিলোঁ হয়নে অৰ্থাৎ চপা মূল্য কিমান পালোঁ চোৱা 1400 আৰু প্ৰশ্নটোত কি কৈছে চোৱা কৈছিলে যে আমাক কৈছে যে ফেনখনৰ চপা মূল্য কিমান অৰ্থাৎ এতিয়া ইয়াত লিখি দিয়া যে ফেনখনৰ চপা মূল্য 1400 টকা এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা ঘড়ীৰ চপা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব চোৱা ইয়াত কি দিয়া আছে প্ৰথমে চপা মূল্যটো দিয়া আছে হয়নে অৰ্থাৎ নাম্বাৰ 6ৰ সলিউশ্যন দিয়া আছে চপা মূল্য ইয়াত লিখি লোৱা যে চপা মূল্য সমান সমান কিমান দিয়া আছে 1150 টকা আৰু চোৱা কি দিয়া আছে কৈছে দোকানীজনী 1000 টকাত বিক্ৰী কৰিলে বুলি কৈছে এইটো বিক্ৰী মূল্যটো দিয়া আছে আমাক বিক্ৰী মূল্য সমান সমান কিমান 1000 টকা এতিয়া আমি কি উলিয়াম ৰেহাইটো উলিয়াম ৰেহাইটো কিমান দিছে অৰ্থাৎ ডিছকাউণ্ট কিমান দিছে চোৱা ডিছকাউণ্টটো কেনেকৈ উলিয়াই ৰেহাই সমান সমান চপা মূল্যৰ পৰা কি কৰিব লাগে আমি এই বিক্ৰী মূল্যটো কি কৰিব লাগে বিয়োগ কৰিব লাগে বিক্ৰী মূল্য এতিয়া চপা মূল্য কিমান আছে চোৱা চপা মূল্য আছে কিমান 1150 বিয়োগ আৰু বিক্ৰী মূল্য কিমান আছে চোৱা 1000 টকা হয় 1000 এতিয়া চোৱা 1150ৰ পৰা 1000 বিয়োগ কৰিলে কিমান থাকিব 150 থাকিব হয়নে 150 টকা কি পাইছে তেওঁ ডিছকাউণ্ট পাইছে অৰ্থাৎ ৰেহাই পাইছে আৰু ইয়াত কি উলিয়াব দিছে চোৱা কৈছে শতকৰা ৰেহাইটো উলিয়াব দিছে চোৱা ইয়াত কি কৰা লিখা আছে শতকৰা ৰেহাই যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা ওপৰত কি বহিব ৰেহাইটো বহিব তলত কি বহিব চপা মূল্য আৰু কি কৰিব লাগে 100 দি 150 দি পূৰণ কৰিব লাগে এতিয়া চোৱা ৰেহাইটো কিমান পাইছোঁ চোৱা 150 ইয়াত লিখা 150 আৰু চপা মূল্যটো কিমান আছে চোৱা চপা মূল্য 1150 ইয়াত লিখি দিয়ে 1150 পূৰণ আৰু কিমান লিখিছোঁ 100% হয়নে এতিয়া কাটাকাটি কৰা এই 0টোৰ লগত 0টো কাটি দিয়া আৰু এইটো চোৱা কিমান আছে পিছপিনে 5 আছে হয়নে অৰ্থাৎ 5 দি কাটিব পাৰে 5 দি কাটিলে এই সংখ্যাটো কেইবাৰ যাব 3বাৰ যাব আৰু এই সংখ্যাটো যদি আমি 5 দি যদি কাটো কেইবাৰ যাব চোৱা 5 ইয়াত কিমান আছে চোৱা 11 5 11ত কেইবাৰ যাব চোৱা 2বাৰ 5 2 গুণ 10
11 পৰা 10 গ'লে 1 এটা থাকিব এই 5ৰ আগত 1 এটা আছে বুলি ভাবা কিমান 15 5 15 কেইবাৰ যাব 3 বাৰ অৰ্থাৎ 5 দি কাটিলে কেইবাৰ গ'ল 23 বাৰ গ'ল এতিয়া চোৱা কিমান আছে চোৱা ওপৰত আছে ইয়াত 3 পূৰণ 100 আৰু তলত আছে 23 এতিয়া চোৱা তলত 23 টো লিখি লোৱা 100 লগত 3 যদি পূৰণ কৰি কিমান হ'ব 300 এতিয়া চোৱা 23 টো দি পেলাই 300 টো হৰণ কৰা 23 টো দি পেলাই 300 হৰণ কৰা এতিয়া চোৱা 23 3 নাযায় এই দুটা লগ লগালে কিমান 30 30ত কেইবাৰ যাব এবাৰ 23 এক গুণ কিমান হ'ব 23 হয়নে 0 টো তললৈ নমাই দিয়ে এই 0 পৰা 3 টো নাযায় ইয়াত কিমান হ'ব 10 10 পৰা 3 গ'লে কিমান 7 ইয়াত আছে 2 2 পৰা 2 গ'লে 0 টো লিখা দৰকাৰ নাই এতিয়া চোৱা 23 70 কেইবাৰ যায় চোৱা 23 টো যদি আমি যদি 3 বাৰ যদি দিওঁ 3 3 গুণ 9 3 2 গুণ 6 তাত কিমান চোৱা 3 বাৰ গ'ল হয়নে 23 টো 3 বাৰ গ'লে কিমান হয় 69 এতিয়া চোৱা 70 পৰা 69 গ'লে কিমান থাকিব 1 হয়নে এতিয়া চোৱা 23 1ত নাযায় ইয়াত এটা দশমিক দিয়া দশমিক দিলে ইয়াত এটা কি আহিব 0 আহিব চ' এতিয়াও নাযায় 23 10ত নাযায় এতিয়া 10ত যদি নাযায় কি হ'বগৈ ইয়াত এটা 0 লিখিব লাগিব দশমিকৰ পাছত আৰু ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা 23 টো 1ত কেইবাৰ যায় চোৱা 23 টো যদি আমি যদি 23 যদি আমি যদি 5 বাৰ দি চাওঁ চোৱাচোন কিমান বাৰ যায় 3 5 গুণ 15 15 5 হাতত আছে 1 5 একে 5 দুগুণ 10 আৰু 1 11 অৰ্থাৎ 115 বেছি হৈ যায় হয়নে অৰ্থাৎ কি কৰে এতিয়া 4 বাৰ দি দিয়ে 3 4 গুণ 12 12 2 হাতত আছে 1 3 4 4 গুণ 8 আৰু 1 কিমান 9 অৰ্থাৎ কিমান পালোঁ চোৱা 92 অৰ্থাৎ ইয়াত লিখা 92 আৰু কেইবাৰ গ'ল চোৱা 23 কেইবাৰ গ'ল 4 বাৰ ইয়াত লিখা 4 বাৰ এতিয়া বিয়োগ কৰা 0 পৰা 2 টো নাযায় ইয়াত প্ৰথমে ইয়াত ধাৰ কৰা ইয়াৰ পৰা আকৌ ইয়াত ধাৰ কৰা 10 10 পৰা 2 গ'লে 8 ইয়াত আছে 9 9 পৰা 9 গ'লে 0 ইয়াত 1 টো যিহেতু গুচি গ'ল ইয়াতো 0 থাকিব অৰ্থাৎ কিমান পালোঁ 1 পৰা 92 টো গ'লে কিমান 8 এতিয়া চোৱা 23 8ত নাযায় ইয়াত যিহেতু দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব 0 এতিয়া চোৱা 23 80ত কেইবাৰ যাব 3 বাৰ যাব কেইবাৰ 3 বাৰ আৰু 3 বাৰ গ'লে কিমান হয় 69 ইয়াত লিখা 69 এতিয়া এই 0 পৰা 9 টো নাযায় ইয়াত ধাৰ কৰা 10 10 পৰা 9 গ'লে 1 ইয়াত আছে 7 7 পৰা 6 গ'লে কিমান 1 ইয়াত কিমান পালোঁ চোৱা 11 এতিয়া 23 11ত নাযায় যিহেতু ইয়াত দশমিক আছে তাৰমানে ইয়াত এটা কি আহিব 0 আহিব এতিয়া চোৱা 23 110ত কেইবাৰ যায় চোৱা 23 টো যদি আমি 5 বাৰ দিওঁ কিমান যায় 115 যিহেতু বেছি হৈ যায় তাৰমানে 4 বাৰ যাব হয়নে অৰ্থাৎ ইয়াত 4 লিখা আৰু 4 বাৰ কিমান যায় 92 হয়নে অৰ্থাৎ ইয়াত লিখা 92 এতিয়া বিয়োগ কৰা 0 পৰা 2 নাযায় ইয়াত ধাৰ কৰিলে 10 10 পৰা 2 গ'লে 8 ইয়াত আছে এতিয়া 0 ইয়াত এতিয়া ধাৰ কৰা 10 10 পৰা 9 গ'লে 1 অৰ্থাৎ কিমান বাকী থাকিল 18টো বাকী থাকিল অৰ্থাৎ আমি কিমান পালোঁ চোৱা আৰু হৰণটো কৰিব নালাগে চোৱা কিমান পালোঁ 13.04 আৰু চোৱা 3 নম্বৰ ঘৰটোত 1 2 3 3 নম্বৰ ঘৰটোত 3 আছে নহয় অৰ্থাৎ কি ইয়াত 3 লিখি দিয়া আৰু চোৱা ইয়াত কি হ'বগৈ এইটো পাৰ্চেণ্টেজ হয়নে পাৰ্চেণ্টেজ আৰু এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে ঘড়ীটো দোকানীয়ে কি কৈছে ঘড়ী চব মূল্য ইমান টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব শতকৰা ইয়াত লিখি আছে শতকৰা ৰেহাই 13.043% দিলে ঘড়ীটো 1000 টকাত বিক্ৰী কৰিব পাৰিব যদি ডিছকাউণ্টটো কিমান দিয়ে 13.043% দিয়ে তেতিয়াহ'লে এই 1150 টকাৰ ঘড়ীটো 1000 টকাত তেওঁ কি কৰিব পাৰিব বিক্ৰী কৰিব পাৰিব আৰু এইটো হ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ তাৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কাপোৰৰ দোকানী এজনে 10% ৰেহাইৰ বিজ্ঞাপন এখন দি সেইমতে কাপোৰ বিক্ৰী কৰিব ধৰিলে এজন গ্ৰাহকে 6050 টকা মূল্যৰ এযোৰ চুট 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে গ্ৰাহকজনে মুঠতে কিমান টকা ৰেহাই পালে চোৱা কেনেকৈ কৰিম নাম্বাৰ 7 সলিউশ্যন প্ৰথমে চোৱা ইয়াত কি লিখি আছে ৰেহাইটো কিমান দি আছে 10% হয়নে অৰ্থাৎ ইয়াত লিখি লোৱা আছে ৰেহাই সমান 10% তাৰপিছত চোৱা তেওঁ কি বস্তু কিনিছে এইখিনি লিখাচোন এজন গ্ৰাহকে 6050 টকা মূল্যৰ এযোৰ চুট ইয়াত লিখা যে এযোৰ চুট কিমান টকাত কিনিছে চোৱা কিমান টকাত কিনিছিলে চোৱা 6050 অৰ্থাৎ ইয়াত লিখা যে 6050 টকা তাৰপিছত কি কিনিছিলে চোৱা 575 টকা মূল্যৰ এটা কামিজ অৰ্থাৎ ইয়াত লিখা যে কামিজৰ মূল্য মানে দামটো কিমান আছিলে চোৱা 575 অৰ্থাৎ ইয়াত লিখা যে 575 টকা তাৰপিছত চোৱা কি কিনিছে আৰু কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী ইয়াত লিখা আছে এখন শাৰী কিমান টকাত কিনিছে চোৱা
875 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 875 টকা এতিয়া এই তিনিটা বস্তুৱে কিনিছে নহয় এই তিনিটা বস্তু এতিয়া কি কৰা মুঠখিনি উলিয়াই লোৱা কাপোৰৰ মুঠ মূল্য কিমান টকা কৰিছে চোৱা ইয়াত যোগ কৰা পাছে পাছে কিমান 10 শূন্য হাতত আছে 1 হাতে হাতে 14 আৰু 1 কিমান 15 আৰু পাছে কিমান 20 ৰ শূন্য হাতত আছে 2 8 8 2 10 10 আৰু পাছে কিমান 15 5 হাতত আছে 1 6 আৰু 1 কিমান 7 অৰ্থাৎ কিমান টকা কাপোৰ কিনিছে 7500 টকা কি কিনিছে তেওঁ কাপোৰ কিনিছেগৈ এতিয়া চোৱা কৈছে কিমান টকা তেওঁ ৰেহাই পাইছে কৈছে গ্ৰাহকজনে মূলতে কিমান টকা ৰেহাই পালে এতিয়া চোৱা ইয়াত আমি লিখিব পাৰি যে ৰেহাইটো কেনেকৈ উলিয়াম চোৱা ৰেহাই সমান কি কৰা হয় এই কাপোৰৰ যোনটো মুঠ মূল্য আছে তাৰ পৰা কি কৰিম 10% যদি আমি কি কৰোঁ ডিছকাউণ্ট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ৰেহাইটো ওলাই যাব অৰ্থাৎ এই 7500 টকাৰ ওপৰত কি কৰা হ'ব এই 10% ৰেহাই দিয়া হ'ব 10% ৰেহাই এতিয়া চোৱা এইটো লিখি লোৱা 7500 পূৰণ ইয়াত 10%টো এই 10ৰ 10 আৰু এই পাৰ্চেণ্টেজটো উঠি পেলাই কি আহিব 100 আহিব এতিয়া কাটাকাটি কৰা এইটো 0 লগত এইটো যিটো কাটি দিয়া এইটো 0 লগত এইটো 0 কাটি দিয়া এতিয়া বাকী কিমান আছে চোৱা 750 হয়নে 750 টকা এই অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে গ্ৰাহকজনে মুঠতে 750 টকা ৰেহাই পালে এটি হ'ল আমাৰ 7 নম্বৰটোৰ এনসাৰ ধন্যবাদ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা